নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ' লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 ষ্টেৰিলাইজেশ্যন এণ্ড ডিসইনফেকশ্যন এই ইউনিটটোৰ যিখন অনুশীলন সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ তাৰ উপৰিও আগৰ ইউনিট কেইটা যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ তাত গৈও চাব পাৰিবা কুৱেশ্যন নম্বৰ 1 সমকালীন আৰু টাৰ্মিনেল বীজাণুনাশকৰ মাজত পাৰ্থক্য কি সমকালীন বীজাণুনাশক মানে ৰোগৰ সময়ছোৱাত সকলো দূষিত বস্তু বা শৰীৰৰ পৰা নিৰ্গমন তৎক্ষণাত বীজাণুমুক্ত কৰা টাৰ্মিনেল বীজাণুনাশক হৈছে ক্লায়েণ্টৰ ইউনিটটোক সংক্ৰমণ ৰোগত আক্ৰান্ত হৈ থকা ক্লায়েণ্টৰ ডিসচাৰ্জ ট্ৰেন্সফাৰ বা মৃত্যুৰ সময়ত ব্যৱহাৰ কৰা সকলো সামগ্ৰীৰে বীজাণুমুক্ত কৰা কুৱেশ্যন নম্বৰ 2 বিভিন্ন ধৰণৰ দাগ আঁতৰোৱাৰ পদ্ধতি ব্যাখ্যা কৰা লিনেনৰ পৰা দাগ আঁতৰোৱাৰ সাধাৰণ নিৰ্দেশনাসমূহ বা পদ্ধতিসমূহ হৈছে তলত দিয়া ধৰণৰ প্ৰথমটো হৈছে ৰং বা সামগ্ৰীৰ প্ৰকাৰ আৰু ৰং লক্ষ্য কৰা দাগটোৰ প্ৰকৃতি আৰু আঁতৰোৱা সঠিক দাগটো নিৰ্বাচন কৰি উপযুক্ত পদ্ধতি অনুসৰণ কৰা দ্বিতীয়তে প্ৰথমে আটাইতকৈ সহজ পদ্ধতিটো চেষ্টা কৰা তৃতীয়তে যিমান সোনকালে পাৰে দাগবোৰ আঁতৰাই পেলাব লাগে চতুৰ্থতে ঠাণ্ডা পানীৰে দাগ আঁতৰাব পাৰি নেকি প্ৰথমে চেষ্টা কৰা 5 নম্বৰ পইণ্টটো হৈছে ৰঙীন সামগ্ৰীৰ বাবে সদায় প্ৰথমে ৰিমুভাৰটো সৰু অংশত পৰীক্ষা কৰা তেজৰ দাগ পৰীক্ষা কৰাৰ বাবে সাধাৰণ নিৰ্দেশনাৱলী গৰম পানী জমা হৈ চিন ৰাখে গতিকে লগে লগে ঠাণ্ডা পানী তিয়াই দিব দাগবোৰ নোহোৱা হ'লে চাবোন আৰু গৰম পানীত ধুব লাগে যদি পুৰণি তেজৰ দাগ হয় তেন্তে হাইড্ৰজেন পেৰাড্ৰাইড আৰু এমোনিয়াৰ মিশ্ৰণত কেইবা ঘণ্টা ধৰি ঠাণ্ডা পানীত তিয়াই আৰু তাৰ পিছত চাবোন আৰু গৰম পানীৰে ধুব লাগে বিছনাখনত ডাঠ তেজৰ দাগবোৰ বাবে ষ্টাৰ্চ আৰু পানীৰ ডাঠ পেষ্ট এটা লগাওক আৰু ৰ'দত শুকাবলৈ দিয়া পেষ্ট শুকাই ৰং সলনি হ'লে দাগটো ব্ৰাছ কৰি পেলোৱা চাহ আৰু কফিৰ দাগ পৰিষ্কাৰ কৰাৰ বাবে সাধাৰণ নিৰ্দেশনা লিনেন চাহ কফি আৰু কোকৰ দাগ পৰাৰ লগে লগে তাৰ ওপৰত গাখীৰ ঢালি আঁতৰাই পেলোৱা ঠাণ্ডা পানীত ধুলে বা গৰম পানী আৰু ছ'ডিয়াম কাৰ্বনেট ধুলে দাগ আঁতৰি যায় সম্পূৰ্ণ নোহোৱা হ'লে নেমুৰ ৰস খহি বা হাইড্ৰজেন পেৰক্সাইড প্ৰয়োগ কৰিব পাৰি প্ৰশ্ন নম্বৰ 3 চিকিৎসালয়ত ব্যৱহাৰ কৰা বিভিন্ন চাফাই কৌশলৰ বিষয়ে বৰ্ণনা কৰা চিকিৎসালয়ত চাফাই কৌশল তলত দিয়া ধৰণৰ প্ৰথম হৈছে মজিয়া ব্যস্ত ৱাৰ্ডত বায়ুমণ্ডলত বসতি স্থাপনৰ পৰা বা জোতা আৰু ট্ৰলিৰ চকাৰ পৰা স্থানান্তৰৰ পৰা পুনৰ দূষণ বেছি হয় মজিয়াত বেক্টেৰিয়াৰ প্ৰদূষণৰ মাত্ৰা সাধাৰণতে পৰিষ্কাৰ কৰাৰ 2 ঘণ্টাৰ ভিতৰত মূল স্তৰলৈ ঘূৰাই অনা হয় বীজাণুনাশক ব্যৱহাৰ কৰা হয় বা নহওক বীজাণুনাশক কেৱল পৰিষ্কাৰ ঠাইতে ব্যৱহাৰ কৰিব লাগে কিন্তু আক্ৰান্ত ৰোগীৰ কোঠাত ব্যৱহাৰ কৰাৰ পিছত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দমন কৰা কোঠাত ব্যৱহাৰ কৰাৰ আগতেও মপ বীজাণুমুক্ত কৰিব লাগে অৱহেলিত শুকন মপে অনুজীৱক পুনৰ বিতৰণ কৰিব যিবোৰ তুলি লোৱা হৈছে অৱহেলিত ভিজা মপে ইয়াৰ ওপৰত চুডমনাছ গজিব যিবোৰ চাফাই কৰাৰ সময়ত বিতৰণ কৰা হ'ব দ্বিতীয় পদ্ধতিটো হৈছে কাৰ্পেটৰ যত্ন সাধাৰণতে কাৰ্পেটত বেক্টেৰিয়া বহু বেছি থকা দেখা যায় আৰু কঠিন মজিয়াতকৈ বেছি দিন জীয়াই থাকে কাৰ্পেটবোৰ প্ৰথমতে সাধাৰণতে ব্যৱহাৰ কৰা বীজাণুনাশক দ্ৰব্যৰে পৰীক্ষা কৰি ইয়াৰ ক্ষতিকাৰক ক্ষমতা চাব লাগে তেজ নিৰ্গত হোৱা পৰিষ্কাৰ কৰিবলৈ ক্লৰিন মুক্ত কৰা দ্ৰব্য ব্যৱহাৰ কৰিব পাৰি কিন্তু ই বেছিভাগ কাৰ্পেটৰ ক্ষতি কৰে গতিকে ইয়াৰ বিকল্প হিচাপে পেৰক্সিজেন পাউডাৰ ব্যৱহাৰ কৰিব পাৰি কাৰ্যালয় আৰু প্ৰশাসনিক অঞ্চলত দৈনিক ভেকুৱামিং আৰু সপ্তাহত এবাৰ শ্বেম্পু কৰি কাৰ্পেট ৰক্ষণাবেক্ষণ কৰিব পৰা যায় তৃতীয় পদ্ধতি হৈছে দেৱাল আৰু চিলিং ইয়াক যথেষ্ট সঘনাই চাফা কৰিব লাগে যাতে দৃশ্যমান মলি জমা নহয় কিন্তু ৰোগীৰ যত্ন লোৱা ঠাইত চাফাইৰ
চাফাইৰ মাজৰ ব্যৱধান 12ৰ পৰা 24 মাহ বা অপাৰেশ্যন থিয়েটাৰত 6 মাহতকৈ বেছি হ'ব নালাগে। চতুৰ্থতে আনুষংগিক অঞ্চল, ইয়াৰ ভিতৰত কাৰ্যালয়, চেলৰিয়া আৰু অপেক্ষা কক্ষ অন্তৰ্ভুক্ত। সাধাৰণ অৰ্থত ইয়াতো চাফাই একে নিয়ম প্ৰয়োগ কৰা হয়, কিন্তু কম পৰিমাণত বহু কঠোৰভাৱে। উদ্দেশ্য হৈছে পৰিষ্কাৰ আৰু নিৰাপদ পৰিৱেশৰ ব্যৱস্থা কৰা। নেক্সট পদ্ধতিটো হৈছে কৰিডৰ আৰু চিৰি। চিৰি আৰু কৰিডৰত কাম কৰাৰ সময়ত মানি চলিবলগীয়া দুটা গুৰুত্বপূৰ্ণ কথা হ'ল, প্ৰথমতে মজিয়া তিতিলে তিতা মজিয়াৰ চিন ব্যৱহাৰ কৰা, আৰু দ্বিতীয়তে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ এটা সময়তে কৰিডৰৰ বা চিৰিৰ আধা অংশহে চাফা কৰা। প্ৰশ্ন নম্বৰ 4, এছেপচিছ বুলিলে কি বুজায়? ইয়াৰ প্ৰকাৰসমূহ উল্লেখ কৰা। ৰোগ সৃষ্টিকাৰী অণুজীৱ যেনে বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱা অৱস্থাক এছেপচিছ বোলে। ইয়াৰ দ্বাৰা এই বীজাণুমুক্ত পৰিৱেশ বজাই ৰাখিবলৈ আৰু চিকিৎসা পদ্ধতিৰ সময়ত সংক্ৰমণ ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা নিৰ্দিষ্ট পদ্ধতি আৰু কৌশলসমূহো বুজোৱা হয়। এছেপচিছ 2 প্ৰকাৰৰ। প্ৰথম প্ৰকাৰটো হৈছে মেডিকেল এছেপচিছ। মেডিকেল এছেপচিছ বুলিলে ক্লায়েণ্ট আৰু তেওঁৰ পৰিৱেশক ৰোগ উন্নীতকাৰী জীৱৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা সকলো পদ্ধতিকে বুজায়। দ্বিতীয় প্ৰকাৰটো হৈছে অস্ত্ৰোপচাৰ এছেপচিছ। অস্ত্ৰোপচাৰ এছেপচিছ বুলিলে বস্তু বা অংশক বীজাণুমুক্ত বা সকলো অণুজীৱৰ পৰা সম্পূৰ্ণ মুক্ত কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা সকলো পদ্ধতিকে বুজোৱা হয়।